নমস্কাৰ এছামিজ কানেকশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম আমাৰ যি SCERT পেট 2025 চনৰ অফিচিয়েল সিলেবাস আছে আৰু আমাৰ যিখন অসমীয়া ভাষাৰ আমাৰ যিখন প্ৰশ্ন কাকত আহে মুঠ 15 নম্বৰ থাকে আৰু প্ৰশ্ন থাকে 15টা MCQ টাইপৰ আৰু নিগেটিভ মাৰ্ক থাকে। যদি আজি আপোনালোকে এই 15টা প্ৰশ্নৰ অতি কমেও 12টা প্ৰশ্ন শুদ্ধ কৰিব পাৰে তেনেহলে আপোনালোকে পাব DLEDত সিট। কিয়নো যিখিনি প্ৰশ্ন লৈছো আমাৰ যিখন অফিচিয়েল সিলেবাস দিয়া আছে সেই টপিকখিনি আগতে আলোচনা কৰিছো আৰু যদি আপোনালোকে এতিয়ালৈকে চোৱা নাই তেনেহলে প্লেলিষ্ট বনোৱা আছে এছামিজ পেডাগজি ফৰ DLED আৰু DLED এছামিজ গ্ৰামাৰ। আপোনালোকে যি মাৰে মানে ইউটিউবত সাৰ্চ কৰি নাইবা গুগলতে সাৰ্চ কৰিব আপোনালোকে পাব। সেই টপিকসমূহ আগতে আপোনালোকে ভালদৰে চাব, তাৰপিছত এই প্ৰশ্নখিনিৰ উত্তৰ অতি সহজতে দিব পাৰিব আৰু উত্তৰখিনি আপোনালোকে কমেন্ট কৰি জনাব। যদি আপোনালোকে কয় যে এই উত্তৰখিনি দিব লাগে তেনেহলে এদিন নাইবা দুদিন পিছত যি কমেন্ট বক্স তাতে পিন কৰি দিম, কিয়নো আজি মানে এই প্ৰশ্নখিনি আলোচনা কৰাৰ পিছত আপোনালোকে নিজেই গম পাব যে আমি নিজকে কেনেদৰে সাজু কৰিছো, মানে পৰীক্ষাৰ কাৰণে আমি ইমান প্ৰস্তুতি চলাইছো আৰু পৰীক্ষাত এনেকুৱা প্ৰশ্ন আহিলে আমি পাম। গতিকে এতিয়া আহিছো আটম টকাৰী শব্দৰ অৰ্থ হৈছে, যি আটম টকাৰী এই শব্দৰ অৰ্থ হৈছে কি? অতি মৰমৰ, পৰিপাটি, চহকী, অতি আদৰেৰে। আপোনালোকে কমেন্ট কৰি জনাব। আৰু বৰষুণৰ পিছতে তামাম ভেকুলীৰ যি মাত আহি আছে আপোনালোকে হয়তো শুনা পাইছে। তথৈবচ শব্দৰ সন্ধি ভাঙিলে আমাৰ যি সন্ধি বিচ্ছেদ আছে তথৈযোগ বচ, তথযোগ ঐবচ, তথাযোগ এবচ, তথৈযোগ এবচ। কি উত্তৰ হ'ব আপোনালোকে কমেন্ট কৰি জনাব। তলৰ কণ্ঠ শব্দৰ লগত সংস্কৃত যি আ উপসৰ্গ আছে এই আ উপসৰ্গ যোগ হৈছে, যেনে আহ্বাদ, আদবয়সীয়া, আনন্দ, আমৰণ। উত্তৰ আপোনালোকে জনাব। সি আহিব বুলি কৈও নাহিল দেখোন। ইতিমধ্যে নিশ্চয় আলোচনা কৰিছো এই বাক্যত যি ব্যৱহাৰ হৈছে দেখোন, এই দেখোন বৰ্ণৰ সমষ্টিত কি? উপসৰ্গ, প্ৰত্যয়, ক্ৰিয়া বিশেষণ আৰু অনুসৰ্গ। উত্তৰ আপোনালোকে জনাব। অসমীয়া, আমাৰ যি অসমীয়া, আমি অসমীয়া নহয় দুখীয়া, এই অসমীয়া অসম যোগ ইয়া এই শব্দটোৰ লগত কি প্ৰত্যয় যোগ হৈছে? ইয়াত যি ইয়া আছে এই ইয়া কি প্ৰত্যয়? স্ত্ৰী প্ৰত্যয়, তৃত প্ৰত্যয়, তথিত প্ৰত্যয়, ওপৰৰ এটাও নহয় নাইবা ওপৰৰ সকলো হয়। কি হ'ব আপোনালোকে উত্তৰ জনাব। ৰশ্মিকাই চিঠি লিখিছে, আমাৰ যি ৰশ্মিকা মান্দানা আছে এটা উদাহৰণ লৈছো, মানে বেলেগৰ নাম লোৱা নাই। ৰশ্মিকাই চিঠি লিখিছে এই বাক্যত যি ব্যৱহাৰ হৈছে ব্যৱহৃত লিখিছে শব্দটো হৈছে কি? সমাপিকা ক্ৰিয়া, অসমাপিকা ক্ৰিয়া, ওপৰৰ দুয়োটাই হয়, ওপৰৰ এটাও নহয়। উত্তৰ আপোনালোকে জনাব। নিশ্চিত শব্দটোৰ সন্ধি ভাঙিলে হ'ব, আমাৰ যি নিশ্চিত, অনিশ্চিত এনেকুৱা কিছুমান শব্দ আছে কি হ'ব? নিশ্চিযোগ ত, তাৰপিছত নিশ্চযোগ অন্ত, নিশ্যোগ অন্ত, নিশ্যোগ চিন্ত। কি হ'ব কমেন্ট কৰি জনাব। পুৰুষ বা পুংলিংগ বুজোৱা শব্দটো হৈছে ৰঙুৱা, পহাৰী, ৰাংঢালী, যি ৰাংঢালী ৰাঙলী, তাৰপিছত যি পোৱাতি। কি হ'ব কমেন্ট কৰি জনাব। আৰু এনেকুৱা প্ৰশ্ন আপোনালোকে দেখা পাব, যদিও শব্দবোৰ বেলেগ হ'ব হয়তো এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকে পাব। এক বচন বুজোৱা শব্দটো হৈছে কি? ইবৰ, এওঁলোক, তেখেত, সিহঁত। কি হ'ব কমেন্ট কৰি জনাব। উনৈষত বা বোলা খণ্ড বাক্যটোৰ অৰ্থ হৈছে কি? উপচি পৰা, আনন্দত আত্মহাৰা হোৱা, অতপালি কৰা, কি কৰো মানে কি কৰো কি নকৰো ভাৱ হোৱা। কি হ'ব কমেন্ট কৰি জনাব। তলৰ কণ্ঠ নতবিধিৰ ফলত সৃষ্টি হোৱা, আমি যি নতবিধি আৰু শতবিধি আমি মানে সকলোকে আগত আলোচনা কৰিছিলো। পৰায়ণ, বাণিজ্য, খনিত, আমাৰ যি খনিত কৰি নাৰ আছে, নিপুণ, ইয়াৰ কণ্ঠ হ'ব কমেন্ট কৰি জনাব। মাতৃভাষা হৈছে আমাৰ মানে ব্যক্তিৰ কি ভাষা? উপ, তৃতীয়, প্ৰথম আৰু এটাও নহয়। ভাষা আহৰণৰ
শুদ্ধ কলংক হৈছে কথন শ্ৰৱণ পঠন লিখন বি শ্ৰৱণ কথন পঠন লিখন কথন শ্ৰৱণ পঠন লিখন শ্ৰৱণ পঠন কথন লিখন কি হ'ব কমেন্ট কৰি জনাব তলত দিয়া কণ্ঠ পদ্ধতিৰ শিক্ষণত শিকাৰুৰ মানে যি লাৰ্নাৰ শিকাৰুৰ প্ৰথম ভাষায় কি কৰে মুখ্য ভূমিকা গ্ৰহণ কৰে যেনে ব্যাকৰণ অনুবাদ পদ্ধতি প্ৰত্যক্ষ পদ্ধতি যোগাযোগ পদ্ধতি চৰিত্ৰ ভাষিক পদ্ধতি কি হ'ব কমেন্ট কৰি জনাব ইয়াৰ পৰৱৰ্তী সময়ত আমাৰ যি বাকি বিষয় আছে সেইসমূহৰ ওপৰত এনেকুৱা ধৰণে প্ৰশ্ন লৈ আহিম যেনে সোশ্যাল সায়েন্স সায়েন্স ইংলিশ তাৰপিছত জিকে মেথছ ৰিজনিং ইত্যাদি তাৰপিছত শেষৰ প্ৰশ্ন সাতমহীয়া কেঁচুৱাই কি কৰিছে এটি সাতমহীয়া কেঁচুৱাই স্বৰ আৰু ব্যঞ্জন মানে আমাৰ যি স্বৰবৰ্ণ বা ব্যঞ্জন বৰ্ণ নাইবা স্বৰধ্বনি বা ব্যঞ্জন ধ্বনি এই দুয়োবিধ ব্যৱহাৰ কৰি কণ্ঠায়ন কৰিছে মানে মাতিছে মাতিব পৰা হৈছে তলত দিয়া কোনটা এইদৰে ব্যৱহাৰ কৰি কেঁচুৱাটোৱে প্ৰকাশ কৰিছে মানে সাতমহীয়া মানে কেৱল কি হৈছে 7 মাহ হৈছে এটা কেঁচুৱা এই কেঁচুৱাই কি কৰিছে আমাৰ যি স্বৰবৰ্ণমালা আৰু ব্যঞ্জন বৰ্ণমালা যি স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণ বা স্বৰধ্বনি বা ব্যঞ্জন ধ্বনি কি কৰিছে এই দুয়োবিধ ব্যৱহাৰ কৰিছে ব্যৱহাৰ কৰি কণ্ঠায়ন কৰিছে মানে মাতিছে তলত দিয়া কোনটা এইদৰে ব্যৱহাৰ কৰি কেঁচুৱাটোৱে প্ৰকাশ কৰিব পাৰিছে বা প্ৰকাশ কৰিছে মানে আমাৰ যি বেবেলিং আছে কুইং আছে ক্ৰাইং আছে ওয়ান ওয়ার্ড স্টেজ টু ওয়ার্ড স্টেজ টেলিগ্রাফিক স্টেজ ইয়াৰ পৰা প্ৰশ্ন আহে গতিকে আপোনালোকে কমেন্ট কৰি জনাব কান্দি উঠা বা কিৰিমৰা হয় নে কুনকুনোৱা কলকলোৱা আৰু এটা শব্দৰ স্তৰ হয় কমেন্ট কৰি জনাব তাৰপিছত আগতে আপোনালোকে এই প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ চেষ্টা কৰিব পিছত এছএমএছ কানেকশ্যনৰ জৰিয়তে এনসাৰসমূহ আমি কি কৰিম এনসাৰ কি দিম আৰু ইয়াৰ পৰৱৰ্তী সময়ত জিকে সোশ্যাল সায়েন্স মেথছ তাৰপিছত ৰিজনিং সায়েন্স ইভিএস সায়েন্স এন্ড ইভিএস ইংলিশ আমাৰ যি ইংলিশ গ্ৰামাৰ ৰিডিং কম্প্ৰিহেনশন তাৰ ওপৰত 10টা নাইবা 15টা আৰু 20টা আমাৰ যি সোশ্যাল সায়েন্সৰ আছে এনেকুৱা ধৰণৰ প্ৰশ্ন লৈ আহিম কিয়নো আকৌ কৈছো সময়ৰ যথেষ্ট অভাৱ সেইকাৰণে বাকি বিষয়সমূহৰ ওপৰত দিব পৰা নাই গতিকে শেষত জয় অসম